আজি সকলোৱে গম পাইছে 10 জুলাই ৰাষ্ট্ৰীয় মীন পালক দিৱস। সকলো মীন পালকক আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। এই ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ তাৎপৰ্যটোতো সকলোৱে চাগে জানেই, যিহেতু আমাৰ 1957 চনত বিশিষ্ট বৈজ্ঞানিক হীৰালাল চৌধুৰীদেৱে আমাৰ যি আবিষ্ট প্ৰজনন, আৰ্টিফিচিয়েল মানে ইনডিউচ ব্ৰিডিং, সেই আবিষ্ট প্ৰজনন আৱিষ্কাৰ কৰিছিল আৰু কাৰ্প মাছৰ কাৰণে। আৰু সেই আবিষ্ট প্ৰজনন আৱিষ্কাৰ কৰাই পৰা আজি দেখিছে, যিহেতু আমাৰ যোনটো আমি প্ৰাকৃতিক উৎসৰ পৰা মাছৰ পোনা যিটো আমি আহৰণ কৰিছিলোঁ, হয়তো সময়মতে কেতিয়াবা আমি পোৱা নাছিলোঁ বা যিমান পৰিমাণৰ লাগে সেইখিনি আমি পোৱা নাছিলোঁ, কিন্তু সেই আৱিষ্কাৰৰ থ্ৰুৱেদি আজি বৰ্তমান আমি যিমান প্ৰয়োজন হয় মাছৰ পোনা নিৰ্দিষ্ট সময়ত সেইখিনি আমি উপলব্ধ কৰিব পাৰিলোঁ, লগতে গুণগতভাৱে। গতিকে সেই মানে আমাৰ মীন ক্ষেত্ৰখনক এটা মানে তাৎপৰ্যপূৰ্ণ দিন হিচাপে পৰিগণিত হৈ ৰ'ল। সেয়ে আমি ৰাষ্ট্ৰীয় মীন পালক দিৱস হিচাপে এই 10 জুলাই দিনটোত আমি পালন কৰোঁ সকলোৱে। আপোনালোকে মীন আইনখনৰ কথা ক'বলৈ বিচাৰিছে নেকি, যে এই কণী এই সময়ত মানে আমাৰতো গম পাইছে মীন আইন যোনখন আছে, আমাৰ যোনবোৰ নেচাৰেল ৰিচোৰ্চেছ আছে, নদী বা বিলসমূহৰ পৰা যিবোৰ আমি মানে কণী থকা মাছ, সেইখিনি আমি ধৰিব নালাগে এইটো সময়ত। কিন্তু এটা কথাও এইটো মন কৰিব লাগিব যে আমাৰ এইটো সময়ত যিহেতু ব্ৰিডিং ছিজন, কিছুমান পুখুৰীৰ মাছতো আমাৰ কণী উপলব্ধ হয়, সিহঁতে কিন্তু কণী নাপাৰে। গতিকে নিজৰ ফাৰ্মৰ পৰা যদি সেইখিনি মাছ বিক্ৰী কৰে তাত ক'বলগীয়া একো নাই। কিন্তু মানে যদি আমি নদী বা বিলসমূহৰ পৰা বা নেচাৰেল ৰিচোৰ্চ যিখিনি আছে সেইখিনিৰ পৰা আমি মানে মাছ যাতে গাভিনী যিখিনি মাছ হৈ আছে সেইখিনি আমি বজাৰত মানে বিক্ৰী কৰিব নোৱাৰে মানে। আছে আমাৰ চেণ্ট্ৰেলি যি পাতা হৈছে, সেইটো আমাৰ গুৱাহাটী ষ্টাফ কলেজত ডিপাৰ্টমেণ্টত পাতি আছে। আৰু আমাৰ যিবোৰ ব্লক আছে, আমাৰ মানে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ থাকে একোটা ব্লকৰ আণ্ডাৰত। গতিকে সেই ব্লক এৰিয়াসমূহত আমাৰ যিখিনি প্ৰগতিশীল মীন পালক আছে তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ লগতে কিছুমান আমাৰ যিখিনি স্কিম চলি আছে বা কোনোবাই যদি কিবা বিচাৰিছে, আমাৰ এৱাৰনেছসমূহো তাত এতিয়া অনুষ্ঠিত হৈ আছে। লুপ্তপ্ৰায় হোৱাৰ কাৰণ বহুত, মানে এইটো যিটো অলপ আগতে ক'লো যে যিবোৰ নদী বা বিলসমূহৰ পৰা আমি এই সময়তে যদি ব্ৰিডিঙৰ ছিজনত যদি আমি মাছসমূহ বিক্ৰী কৰি মানে ধৰা হয়, তেতিয়াতো জানে এটা মাছত আমাৰ 1 লাখৰো অধিক কণী মানে আছে। গতিকে যদি আমি এনেকেই যদি মাছবিলাক আমি নিধন কৰি যাওঁ এইটো সময়ত, গতিকে তেতিয়া আমাৰ কিছুমান মাছ লুপ্তপ্ৰায় হৈও গৈছে আৰু হ'বলৈ বেছি দিন নালাগে। সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি যিখিনি এৱাৰনেছ কৰিছোঁ বা কৰিবলগীয়া আমাৰ মানে সাধ্য অনুসাৰে আমি ডিপাৰ্টমেণ্টে যিখিনি কাম কৰিছোঁ, সেইখিনি আমি কৰাৰ উপৰিও মানুহো সজাগ হ'ব লাগিব, জনতাও সজাগ হ'ব লাগিব যে আমি অকল কৈ আছোঁ কিন্তু বেলেগে নামানিলে সেইটো নহ'ব। গতিকে কিন্তু এটা কথা মন কৰিবলগীয়া যে আজিৰ পৰা যদি আপুনি 10 বছৰ আগৰ কথা ভাবে, এতিয়া কিন্তু মীন ক্ষেত্ৰখনে সকলোৱে সজাগ হৈছে আৰু আমি মানে আমাৰ প্ৰয়োজন হিচাপত আমি প্ৰডাকশ্যনটো আমি পাবলৈ সক্ষম হৈছোঁ মানে। এতিয়া চবতেতো থাকিবই তেনেকুৱা ধৰণৰ কথা, কিন্তু আমি যেতিয়াই যি সময় মানে খবৰ পাইছোঁ, আমাৰ আৰক্ষী হওক বা আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা হওক বা আমাৰ ডিপাৰ্টমেণ্ট হওক, সেই সময়ত আমি নিশ্চয়কৈ গৈ আমি যিখিনি কৰণীয় আছে আমি সেইখিনি কৰিছোঁ। গতিকে আশা কৰোঁ ভৱিষ্যতেও যাতে তেনেকুৱা কাম আৰু যাতে নহয়, গতিকে সকলোকে মই সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ।